নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। দন্ত্য ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। ত' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি মুখ্যতে বৃহস্পতি, শনি, ৰাহু, কেতু এইকেইটা গ্ৰহৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত কিয় আলোচনা কৰিম? কাৰণটো হৈছে যে এইকেইটা শ্ল' মুভিং প্লেনেট হয় আৰু সিহঁতৰ প্ৰমিচেছখিনি বহুত ষ্ট্ৰং হৈ যায়। আৰু তাৰপিছত আলোচনা কৰিম এইকেইটা পইণ্ট। তাৰপিছত আপোনালোকৰ বিষয়ে এটা অভাৰঅল আপোনালোকৰ প্ৰতিকাৰ এইটো বছৰত কি কৰিব লাগে, উপায় বা তেনেকুৱা ধৰণৰ আপোনালোকক সমাধান দিয়া হ'ব। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল ছিলেক্ট কৰি দিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ বৃহস্পতিৰ স্থিতি। বৃহস্পতি আছে আপোনালোকৰ এই মিথুন ৰাশিতে ২ জুনলৈকে, অৰ্থাৎ ২০২৬ চনৰ ২ জুনলৈকে আৰম্ভণিৰ মাহৰ দুটা মাহ আপোনালোকৰ কাৰণে বৰ্তমান দেখুৱাই দিছোঁ যে ২ জুনলৈকে বৃহস্পতিৰ দৃষ্টি পৰি আছে দ্বাদশ ঘৰত, যিটো আপোনালোকৰ খৰচৰ ঘৰ হয়, বেড প্লেজাৰৰ ঘৰ হয়, বৈবাহিক সুখৰ ঘৰ হয়, বিদেশ ভ্ৰমণৰ ঘৰ হয়, বিদেশৰ টকাৰ ঘৰ হয়, বিদেশৰ সৈতে কানেকশ্যন বা ইম্পৰ্ট এক্সপৰ্টৰ বিজনেছৰ ঘৰ হয়। বৃহস্পতিৰ দৃষ্টি আহিছে দ্বিতীয় ঘৰত, য'ৰ পৰা আপোনালোকৰ মুখমণ্ডল চোৱা যায়, আপোনালোকৰ যিটো ফিনান্সিয়েল বা ছেভিংছ যিটো চোৱা যায়, আপোনালোকৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা থাকিব, ওচৰ চুবুৰীয়াৰ পৰা কিমানখিনি ছাপৰ্ট লাভ কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে পঢ়া শুনাৰ ঘৰত। ত' মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত আপোনালোকৰ জ্ঞান বুদ্ধিৰে এইখিনি সময়ছোৱাত অনুসন্ধান কৰি থকাসকলৰ বাবে, গৱেষণা কৰি থকাসকলৰ বাবে এইখিনি সময়ছোৱাত বহুত ভাল সময়। আপোনালোকৰ মগজুৰ স্মৃতিশক্তিও ষ্ট্ৰং থাকিব, কিন্তু অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব। বৰ্তমান সময়ছোৱাত পঢ়া শুনাৰ ক্ষেত্ৰতো বেয়া নহয়, ৰাহুৰ স্থিতি অলৰেডি আছেই। এই বৰ্তমান সময় মানে মই আকৌ কৈছোঁ যে ২০২৬ চনৰ ২ জুনলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ বৃহস্পতিৰ পৰা ফুল ছাপৰ্ট পাব। এইখিনি সময়ছোৱাত আপোনালোকে একদমেই টেনশ্যন ল'বলগীয়া নাই, যে আপোনালোকে কেৱল এটাই চাব যে অলপ বেছি মেহনত কৰক, বেছি কষ্ট কৰক, আপোনালোকে ফল পাবই পাব, 100% পাব। পঢ়া শুনাৰ ক্ষেত্ৰত অলপ আপোনালোকৰ কনফিউজন ক্ৰিয়েট হৈ থাকিব পাৰে। তাৰ কাৰণে আপোনালোকে গুৰুজনৰ সৈতে আপোনালোকে গুৰুৰ পৰামৰ্শ লাভ কৰিব। তেতিয়া আপোনালোকে বহুতে ভাল ৰিজাল্ট পাব পাৰিব। বৃহস্পতিৰ যিহেতু দৃষ্টি আহি আছে দ্বাদশ ঘৰত, এইটো হৈছে ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰত আমি চাওঁ, বিদেশৰ সৈতে কিবা যদি ব্যৱসায় কৰি আছে, ইয়াতে বিদেশ বুলি ক'লে ইণ্ডিয়াৰ বাহিৰৰ যে সেইটো নুবুজায়। বিদেশ মানে হৈছে য'ত আপোনালোকৰ ভাষা, ধৰ্ম, পৰম্পৰাৰ পাৰ্থক্য আছে, তেনেকুৱা ঠাইটোকে বিদেশ বুলি ধৰা হয়। চ' আপোনালোকে চাপ'জ ফৰ এক্সাম্পল আমাৰ গুৱাহাটীৰ কাৰণে শ্বিলংখনে এখন বিদেশ হৈ যায়, কাৰণ তাতে আমাৰ ভাষাও নচলে, আমাৰ ধৰ্ম পৰম্পৰাও নচলে আৰু আমাৰ মানে যিবিলাক কৃষ্টি সংস্কৃতি ডিফাৰেঞ্চ বহুত আছে। চ' এইটো আমাৰ কাৰণে বিদেশ হ'ব পাৰে। মানে এষ্ট্ৰলজিৰ ভাষাত, এনে আমিতো ইণ্ডিয়াৰে পাৰ্ট হয়, কিন্তু এষ্ট্ৰলজিৰ ভাষাত এইটো আপোনালোকৰ বিদেশ, য'ত আপোনালোকৰ ধৰ্ম পৰম্পৰাৰ পাৰ্থক্য থাকিব। যিসকলৰ ঘৰৰ পৰা দূৰত যাই পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ অষ্টম ঘৰৰ পৰা দৃষ্টি থকাৰ কাৰণে যিসকলে বিদেশত আছে তেওঁলোকে অলপ এক্সট্ৰা মেহনত বা এক্সট্ৰা কষ্ট কৰিবলগীয়াত পৰিব, অলপ অভাৰলোডেড হৈ থাকিব, কিন্তু ভাল ফল লাভ কৰিবলৈ পাৰিব। বিশেষকৈ আপোনালোকে যিসকলে উচ্চ শিক্ষা কৰিম বুলি ভাবি আছে, উচ্চ শিক্ষা কৰিবলৈ গৈছে, তেওঁলোকৰ কাৰণে কৈছোঁ। বৃহস্পতি অষ্টম ঘৰত থকাৰ কাৰণে ভাগ্যৰ ফালৰ পৰা ছাপৰ্টটো অলপ দুৰ্বল হৈ গৈছে। আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। ২ জুনলৈকে আপোনালোকে ভাগ্যৰ ফালৰ পৰা বহুত বেছি আশা কৰি থাকিলে নহ'ব। বৃহস্পতিৰ যিহেতু স্থিতি ইয়াতে আছে আৰু ইয়াৰ পৰা ধনস্থানত দৃষ্টি দিছে, আপোনালোকে শ্বৰ্টকাট ৱে অফ ইনকাম যিবিলাক হয়, চাপ'জ শ্বেয়াৰ মাৰ্কেট, জুৱা, লটাৰী এইবিলাকৰ ফালৰ পৰা বেনিফিটেড হোৱাটো দেখা গৈছে। আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱাত ঘৰুৱা পৰিৱেশটো ভাল থাকিব। হয়, ঘৰুৱা পৰিৱেশতো আপোনালোকৰ আকৌ মেহনত থাকিব, মানে শাৰীৰিক শ্ৰম থাকিব। এইখিনি সময়ছোৱাত কোনো ক্ষেত্ৰতে আপোনালোকে কষ্ট নকৰাকৈ কিন্তু ফল লাভ কৰিব নোৱাৰিব। শাৰীৰিক শ্ৰমটো প্ৰথমতে, তাৰ পিছতহে ফলৰ আশা কৰিব। বৰ্তমান সময়ছোৱাত বহুত বেছি ভাগ্যক ধিয়াই নাথাকিব। বৃহস্পতিৰ দৃষ্টি চতুৰ্থ ঘৰত থকাৰ কাৰণে ২ জুনলৈকে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব। এক্সট্ৰা এফৰ্ট কিয়? যে আপোনালোকৰ সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি দিছে। ৰিজাল্ট কিন্তু পাব, ৰিজাল্ট পোৱাৰ ক্ষেত্ৰত প্ৰব্লেম নাই। গৱেষণাৰ ক্ষেত্ৰত এক্সেলেণ্ট সময়। এইখিনি সময়ছোৱাত আপোনালোকে যে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মী কৰ্মী ক্ষেত্ৰৰ সৈতেও যদি জড়িত হৈ আছে তেতিয়াহ'লেও বৰ্তমান সময়ছোৱা ভাল দেখা গৈছে।
এতিয়া দেখুৱাই দিম আপোনালোকৰ বৃহস্পতিৰ স্থিতি, যিহেতু আপোনালোকৰ গোটেইটো মাহ ইয়াতে নাথাকে। ২ জুনৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ২০২৬ বৰ্ষৰে ৩১ অক্টোবৰ তাৰিখলৈকে আৰু আপোনালোকৰ ২৫ জানুৱাৰী ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বৃহস্পতি ভাগ্যস্থানত তুংগী হ'ব। তুংগী মানে উচ্চাভিলাষী, উচ্চস্থ বুলি ক'ব পাৰি বা এক্টিভেটেড স্থিতি। বৃহস্পতিয়ে এইটো ভাগ্যস্থানত স্থিতিয়ে গুৰুৰ পৰা আপোনালোকৰ ছাপোৰ্ট আনিব, পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিলে। আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট মই নাই বুলি কৈ আছিলোঁ ২ জুনলৈকে, এতিয়া আহি গ'ল ভাগ্যৰ ছাপোৰ্ট। মানে আপুনি বহুদিনৰ পৰা ৰৈ থকা কাম কিছুমান আগবাঢ়িব। এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই ভাল বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ ফালৰ পৰা খুবেই ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত অৰ্থাৎ ২ জুনৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈকে ২০২৬ বৰ্ষৰ আৰু ২০২৭ বৰ্ষৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাত ভাগ্যৰ ছাপোৰ্ট ফুল পাব। পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল। আপোনালোকৰ ব্যক্তিত্ব পাৰ্চনেলিটিৰ জৰিয়তে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তি ভাল দেখা গৈছে। গুৰুজনৰ পৰা আপোনালোকে আশীৰ্বাদ লাভ কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত জড়িত হোৱাটো দেখা যাব। স্বধৰ্মৰ লগতে সামাজিক ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত হোৱাটো এইখিনি সময়ছোৱাত স্বাভাৱিকতে দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি ৰাশিত অহাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ যিটো মানে কি হয় আৰু নিজৰ যিটো পাৰ্চনেলিটি হয়, পাৰ্চনেলিটিটো বহুত ভালদৰে মেইনটেইন কৰিব পাৰিব। মানুহৰ আগত আপোনাৰ এটা ভাল প্ৰতিচ্ছবি মানে ফুটাই তুলিব পাৰিব। বৃহস্পতিৰ দৃষ্টি ভাতৃস্থানত আহিছে। এইটো এটা ভাল স্থিতি। পৰাক্ৰমৰ ঘৰো হয়, সৰু-সুৰা ভ্ৰমণৰ ঘৰ হয়, ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড ক্ষেত্ৰ হয়। এইবিলাক ক্ষেত্ৰত বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। বৃহস্পতিৰ দৃষ্টি সপ্তম দৃষ্টি আপোনালোকৰ ৩য় ঘৰত অহাৰ কাৰণে নিজৰ ভাই-ভনীৰ সৈতে এইখিনি সময়ছোৱাত পাৰ্টনাৰশ্বিপত যদি কিবা কাম কৰি আছে, তেতিয়াহ'লে বহুত ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মই অলপ আগতে কৈ উঠা সময়খিনি ২০২৬ চনৰ ২ জুনৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈকে, ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বহুত এক্সেলেণ্ট ৰিজাল্ট পাব পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকে পৰাক্ৰম কৰাটো স্বাভাৱিক। পৰাক্ৰম কৰিবলৈ আপোনালোকে ৰেডি থাকিব পাৰিব, সহায় লাভ কৰিব পাৰিব ভাই-ভনীৰ ফালৰ পৰা। বহুতেই বেনিফিটেড হোৱাটো দেখা গৈছে। বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ পঞ্চম ঘৰত। পঞ্চম ঘৰত নৱম দৃষ্টি অহাৰ কাৰণে এইটো সন্তান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল। যিসকলে বিয়াৰ কথা ভাবি আছিলে, বহুদিনৰ পৰা ৰৈ আছিলে, তেওঁলোকৰ কাৰণে বিবাহত আগবঢ়াৰ ক্ষেত্ৰত বহুত ভাল দেখা গ'ল। বৈবাহিক ক্ষেত্ৰত আপোনালোকে বহুতেই বেছি ছাপোৰ্ট লাভ কৰিব পাৰিব। ইয়াতে অৱশ্যে এটা ইম্পৰ্টেণ্ট পইণ্ট যে শনিৰো স্থিতি আছে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত, যাৰ কাৰণে অকণমান আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে ক'ম যে অলপ বিৰক্তিকৰ সময় চলি আছে। বিবাহ পাতিম বুলি ভাবিলেও অলপ দিলে হ'ব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সন্তানৰ ঘৰত আহি থকাৰ কাৰণে সন্তানৰ ফালৰ পৰা সুকৃতিত্ব এইখিনি সময়ছোৱাত লাভ কৰিবলৈ পাৰিব। এইটো এটা অতিশয় ভাল স্থিতি দেখা গৈছে। বৃহস্পতিৰ যিহেতু আপোনালোকৰ আশীৰ্বাদ আহি আছে, আপোনালোকৰ সন্তানেও খুব ভাল পাৰফৰ্ম কৰিব পাৰিব, সুনাম অৰ্জন কৰিব পাৰিব। আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো হৈছে ধনস্থানৰ মালিক আৰু বুদ্ধিস্থানৰ মালিক। বুদ্ধিৰে এইখিনি সময়ছোৱাত আপোনালোকে ভাগ্যৰ উদয় কৰিব পাৰিব। আপোনালোকে ঘৰুৱা ছাপোৰ্টো এইখিনি সময়ছোৱাত লাভ কৰিব পাৰিব। বহুতে এক্সেলেণ্ট সময় দেখা গৈছে। আপোনালোকৰ বৃহস্পতি মাজতে ইয়াতে সিংহ ৰাশিটো আহিব। কেতিয়া আহিব মই আকৌ এবাৰ কৈ দিছোঁ, ২০২৬ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ২০২৭ বৰ্ষৰ ২৫ জানুৱাৰীলৈকে, ২০২৬ বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা আৰম্ভ কৰি ২০২৭ বৰ্ষৰ ২৫ জানুৱাৰীলৈকে এই ডিউৰেশ্যনটোত বৃহস্পতি সিংহ ৰাশিত থাকিব। বৰ্তমান সময়ছোৱাত অৰ্থাৎ এই যিটো মই ফেজ ক'লোঁ, এইটো ফেজত আপোনালোকৰ বৃহস্পতিৰ স্থিতি যিহেতু দশম ঘৰত আছে, সন্মান প্ৰাপ্তিৰ কাৰণে আকৌ ভাল হ'ল। কৰ্মস্থানত প্ৰমোচনৰ যুগ বনালে, পদোন্নতিৰ যুগ বনালে। এইখিনি সময়ছোৱাত কৰ্মস্থানত আপোনাৰ সুখ অৰ্জন কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি যিহেতু চতুৰ্থ ঘৰত আহি আছে, এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ ফালৰ পৰা নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ এই বৃহস্পতিৰ আশীৰ্বাদ যিহেতু চতুৰ্থ ঘৰতো আহি আছে, চ' আপোনালোকে সা সম্পত্তি ৰিলেটেড ক্ষেত্ৰতো সমাধান কৰিব পাৰিব প্ৰব্লেমবিলাক। বৰ্তমান সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো সহায়ক হ'ল। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে, তেওঁলোকৰ কাৰণে ভাল হ'ল। বৃহস্পতিৰ দশম ঘৰত স্থিতিয়ে ইয়াৰ পৰা পঞ্চম দৃষ্টি আনিব আপোনালোকৰ দ্বিতীয় ঘৰত আৰু নৱম দৃষ্টি আনিব আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত। চ' যিসকলে চাকৰি পাম বুলি ভাবি আছে, তেওঁলোকে নিজৰ বুদ্ধি ব্যৱহাৰ কৰক, ঘৰুৱা ছাপোৰ্ট লওক। এইখিনি সময়ছোৱাত আপোনালোকে কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ল। আপোনালোকে বিশেষকৈ টিচিং লাইন আৰু বেংকিং ছেক্টৰৰ ক্ষেত্ৰত বহুতখিনি বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ দশম ঘৰত আছে, এইখিনি সময়ছোৱাত আপোনালোকে মানে সমজুৱা ক্ষেত্ৰত যি কৰিম বুলি ভাবিব নিশ্চয় সুবিধা পাব, বহুতখিনি সহায় সুযোগ পাব। ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে। এইখিনি সময়ছোৱাত ঘৰত পূজা পাৰ্বণ হ'ব পাৰে, চ' তাৰ কাৰণে আপোনালোকে ৰেডি থাকিব।
বৃহস্পতিৰ এতিয়া যিখিনি প্ৰভাৱ আছিলে মই আপোনালোকক বুজাই ক'লোৱেই। এতিয়া দেখুৱাই দিম আপোনালোকৰ শনিৰ স্থিতি। গোটেইটো বছৰে গোটেইটো বছৰে শনি ইয়াতে থাকিব। মানে 2027 বৰ্ষৰ জুন মাহৰ ৩ তাৰিখলৈকে শনি ইয়াতে আছে। মাজতে শনি 2026 চনৰ ২৭ জুলাইৰ পৰা 2026 চনৰে ডিচেম্বৰৰ 11 তাৰিখলৈকে বক্ৰী হৈ থাকিব, ৰেট্ৰগ্ৰেড মোচনত থাকিব। এইখিনি সময়ছোৱাত অৰ্থাৎ ২৭ জুলাইৰ পৰা 2026 বৰ্ষৰে ডিচেম্বৰৰ 11 তাৰিখলৈকে আপোনালোকৰ ৰিজাল্ট প্ৰাপ্তিৰ ক্ষেত্ৰত যিবিলাক শনিৰ প্ৰমিচেছ আছে সেইখিনি ক্ষেত্ৰত অলপ অস্থিৰতা দেখা দিব। পঞ্চম ঘৰত শনিৰ স্থিতি থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ সন্তানৰ কাৰণে এক্সট্ৰা মেহনত কৰিবলগীয়াত পৰিব। আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ বুদ্ধিবৃত্তিৰে যিবিলাক আপোনালোকৰ কৰ্মকুশলতা বা আপোনালোকৰ ৱৰ্ক ৰিলেটেড যিবিলাক স্কিলছ আছে এইখিনি খুব ভালদৰে আপোনালোকৰ ফুটি উঠিব। যিয়ে শিকিবলৈ যাব সেইবিলাক ভালদৰে শিকিব পাৰিব। শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াতে আহি আছে, শনিৰ তৃতীয় দৃষ্টি আপোনালোকৰ সপ্তম ঘৰত আহি আছে, এইখিনি সময়ছোৱাত বহুতখিনি বেনিফিটেড হ'ব পাৰিব। শনিৰ ফালৰ পৰা আপোনালোকৰ ভাল দেখা গৈছে, বিশেষকৈ লাভ মেৰেজৰ ক্ষেত্ৰত অলপ ডিলে হ'ব পাৰে কিন্তু প্ৰব্লেম নাই। অলপ বিলম্ব হ'ব কিন্তু আপোনালোকৰ সময়তকৈ আগতে অলপ মাথা মাৰিব লাগিব। শনিৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত অহাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো মালিক হয়। শুক্ৰটো বাৰু প্ৰত্যেক মাহতে পাৰিলে এটা ৰাশি পাৰ হৈ যায়। চ' অন এভাৰেজ তাৰমানে এক মাহৰ মূৰে মূৰে ৰাশি সলনি কৰি থাকে। চ' শুক্ৰ গ্ৰহটোৰ কথা মই ইয়াতে কোৱা নাই। এতিয়া কৈছোঁ যে শনিৰ স্থিতি যিহেতু পঞ্চম ঘৰৰ পৰা দৃষ্টি দিছে, আপোনালোকৰ কৰ্মসুলভ যিবিলাক স্কিলছ আছে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক। আপোনালোকে যদি শনি ৰিলেটেড কিবা ব্যৱসায় কৰি আছে, কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বস্তুৰ যদি ব্যৱসায় কৰি আছে, শিল বালি ইটা চিমেণ্ট লোহা লক্কৰ ফাৰ্ণিচাৰ এইবিলাকৰ যদি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত শ্ল' প্ৰগ্ৰেছ যদিও উন্নতি নিশ্চয় হ'ব। এইখিনি সময়ছোৱাত বহুতেই বেনিফিটেড হ'ব পাৰিব। শনিৰ ইয়াৰ পৰা সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে ইনকামৰ ঘৰত। অৱশ্যে ব্যৱসায়ৰ ঘৰত তৃতীয় দৃষ্টি অহাৰ কাৰণে এইখিনি সময়ছোৱাত ব্যৱসায়ত অলপ অধিক কষ্ট কৰিব। শনিৰ সপ্তম দৃষ্টি একাদশত পৰি থকাৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি বুলি ক'বও পাৰি, কিন্তু প্ৰব্লেমো আছে। অতিশয় ভাল স্থিতি কিয়? ইনকাম কৰিবৰ কাৰণে আপোনালোকক এইখিনি সময়ছোৱাত ৰেডি ৰাখিব, এক্টিভ ৰাখিব। কষ্ট কৰিবৰ কাৰণে আপোনালোকক খুব এক্টিভ থকাটো দেখা যাব। কিন্তু প্ৰব্লেম এটা আছে যে ইনকাম কৰিবলৈ যাওঁতে কোনোবা নহয় কোনোবা শত্ৰুৰ সন্মুখীন হ'বলগীয়াত পৰিব পাৰে। বিশেষকৈ প্ৰব্লেম কোনখিনি সময়ছোৱাত হ'ব? 2026 বৰ্ষৰ 27 জুলাইৰ পৰা ডিচেম্বৰৰ 11 তাৰিখলৈকে। এইখিনি সময়ছোৱাত কোনোবা নহয় কোনোবা শত্ৰুৱে আপোনালোকৰ ইনকামৰ পথটোত অলপ বাধা দিব পাৰে। শনিৰ ৰিলেটেড এতিয়া দৃষ্টি আহি আছে আপোনালোকৰ দ্বিতীয় ঘৰত। দ্বিতীয় ঘৰত শনিৰ দশম দৃষ্টি যিহেতু আহি আছে, এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। শনিৰ দৃষ্টি দ্বিতীয় ঘৰত আহিলে আপোনালোকে কেনেকুৱা হয় যে মই আকৌ কৈছোঁ, শনিৰ দৃষ্টি দ্বিতীয় ঘৰত দশম দৃষ্টি অহাৰ কাৰণে ঘৰুৱা পৰিৱেশটোত আপুনি বিচৰা ধৰণে কিছুমান কাৰ্য নহ'ব পাৰে। ঘৰুৱা পৰিৱেশত কাৰোবাৰ চাপ'জ শাৰীৰিক যিবিলাক পেইন হৈ থাকে, মানে বিষজনিত প্ৰব্লেম হৈ থাকে, গাৰ বিষ হৈ থাকে, তেওঁলোকৰ ক্ষেত্ৰত কৈ আছোঁ যে এইখিনি সমস্যা অলপ সাৱধান হৈ চলাৰ সময়। শনিৰ দৃষ্টি দশম দৃষ্টিটো এটা হানিকাৰক দৃষ্টি, যিটো ঘৰতে পৰিব তাতে হানি কৰিব বিচাৰে। শনিৰ প্ৰভাৱত যদি আপোনালোকৰ শনিৰো দশা অন্তৰ্দশা চলি আছে, তেতিয়াহ'লে আপোনালোকৰ মই কণ্ডিশ্যনেল কৰি কৈছোঁ যে শনিৰ যদিহে দশা অন্তৰ্দশা চলি আছে বা শনিৰ চাৰচাতি চলি আছে, শনিৰ বাৰু চাৰচাতি বৃশ্চিক ৰাশিৰ চলা নাই। চ' এইটো বাৰু মোৰ ভুল হৈ যাব যে শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আহি আছে, চ' ঘৰুৱা মানুহৰ সৈতে এইখিনি সময়ছোৱাত অলপ মতবিৰোধ কৰিব পাৰে। মানে হতাশা বা ডিপ্ৰেশ্যনজনিত কাৰণ আহিব পাৰে। চ' তাৰ প্ৰতি আপোনালোকে ৰেডি ৰাখিব পাৰিব লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। 5 ডিচেম্বৰ 2026লৈকে ৰাহু আছে ইয়াতে, কেতু আছে ইয়াতে। ৰাহুৰ দৃষ্টি আহিব আপোনালোকৰ ইয়াতে অষ্টম ঘৰত আৰু ৰাহুৰ দৃষ্টি আহিব দ্বাদশ ঘৰত। চ' বৰ্তমান সময়ছোৱাত অৰ্থাৎ 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে এইখিনি সময়ছোৱাত আপোনালোকে অলপ অধিক মেহনত কৰিব লাগিব। অধিক মেহনত কিয়? ৰাহুই কনফিউজন ক্ৰিয়েট কৰে, তাৰমানে কিছুমান এফৰ্ট আপোনালোকৰ অথলে যাব। চ' গুৰুৰ পৰামৰ্শ লৈ যদি আগবাঢ়িব পাৰে, বিশেষকৈ পঢ়ি থকাসকলৰ কাৰণেও কৈছোঁ, গুৰুৰ পৰামৰ্শ লৈ আগবাঢ়িব পাৰিলে ভাল। যিসকলে গুপ্ত বিভাগৰ সৈতে জড়িত হৈ আছে, গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মিক কৰ্মিক ক্ষেত্ৰৰ সৈতে যিসকলে জড়িত হৈ আছে, তেওঁলোকৰ মনৰ কনফিউজনবিলাক আঁতৰাব পাৰিব লাগিব। সদায় ক'ম যে গুৰুৰ সান্নিধ্যত থাকক, তেতিয়া আপোনালোকৰ বহুতে ভাল বেনিফিট হ'ব পাৰিব। বিদেশত যাবৰ কাৰণে ভাল, প্ৰমোশ্যন বা ট্ৰান্সফাৰৰ কাৰণে ভাল। যিসকলে ঘৰৰ পৰা দূৰত যাই চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে সুযোগ পাব। যিসকলে দূৰত চাকৰি কৰি আছে তেওঁলোকে ঘৰত আহিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণেও বৰ্তমান সময়ত অলপ প্ৰব্লেম দেখা গৈছে। কিন্তু বিদেশত থকাসকলেও চাপ'জ অলপ হ'লেও ওচৰ জেগাত যিটো ট্ৰান্সফাৰ লোৱাৰ কাৰণে অলপ ভাল হ'ল। একজেক্টলি ঘৰৰ ওচৰত অহাৰ যুগ বৰ্তমান বনোৱা নাই। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। 5 ডিচেম্বৰ তাৰিখলৈকে ৰাহু চতুৰ্থ ঘৰত থকাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট আনিব।
কেতু আছে দশম ঘৰত, কেতুৰ দৃষ্টি আহি আছে দ্বিতীয় ঘৰত আৰু কেতুৰ দৃষ্টি আহি আছে ষষ্ঠ ঘৰত। কেতুৰ কৰ্মস্থানত দৃষ্টি থকাৰ কাৰণে কৰ্মস্থানত অলপ তিতাকেহা বিৰক্তি ভাৱ এইখিনি সময়ছোৱাত আহিব। মানে কৰিবলৈ ইচ্ছা নাযায় বা চাকৰি কৰিবলৈ ইচ্ছা যোৱা নাই, তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা গৈছে। কেতুৰ স্থিতি যিহেতু আপোনালোকৰ দশম ঘৰত আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে যিটো আপোনালোকৰ কৰ্মস্থান হয় বা আপোনালোকৰ অফিচৰ পৰিৱেশ, সেইটো বৰ উপযুক্ত নাপাব। কাম কৰি ভাল নালাগিব পাৰে। চ' যি কামেই আপোনালোকে কৰি আছে তাকে এণ্টাৰটেইনিং কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ওম গং গণপতে নমঃ এইটো বীজ মন্ত্ৰ ডেইলি 108 বাৰ জপ কৰিব। আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰত ভাল হ'ব। যিসকলে চাকৰি কৰিম বুলি ভাবি আছে, চাকৰি পাবলৈ আপোনালোকৰ 100% এফৰ্ট দিওঁতেও আপোনালোকে অলপ প্ৰব্লেম ফেচ কৰিব। নিজৰ ফুল পটেনচিয়েল লগাওঁতে অলপ বাধাৰ সৃষ্টি হ'ব পাৰে। ঘৰুৱা পৰিৱেশতো আকৌ ক'ম যে শনিৰো দৃষ্টি আহি আছে, কেতুৰো দৃষ্টি আহি আছে। মাজে মাজে যেতিয়া বৃহস্পতিৰ দৃষ্টি আহিব, তেতিয়া অৱশ্যে স্লাইটলি ভাল হ'ব। কিন্তু আকৌ ক'ম যে আপোনালোকৰ বিৰক্তি অলপ বেছি দেখা গৈছে ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত। এতিয়া আকৌ ক'ম যে আপোনালোকৰ কেতুৰ যিহেতু স্থিতি কৰ্মস্থানত আছে, কৰ্মস্থানত কিছুমান গুপ্ত শত্ৰুৱে দেখা দিব পাৰে। আপোনালোকৰ স্কিনজনিত, চৰ্মজনিত যিবিলাক প্ৰব্লেম আহে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। এলাৰ্জিজনিত প্ৰব্লেমে দেখা দিব পাৰে। ধন টকা পইচাৰ ক্ষেত্ৰতো হঠাতে ৰাইজ বা হঠাতে ফল দেখা দিব পাৰে। আপোনালোকৰ নিজস্ব জন্মচক্ৰৰ ওপৰতো বহুখিনি ডিপেণ্ড কৰে। ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ। যি গ্ৰহৰ সৈতে আপোনালোকৰ জন্মচক্ৰত আছে তাৰ ফলাফল আপোনালোকে দিবলৈ এইটো ৰাহু আৰু কেতুই চেষ্টা কৰে। চ' এইটোৱে ক'ম যে কেতুৰ স্থিতি যিহেতু দশম ঘৰত আছে, আপোনালোকে বেনিফিটেডটো হ'ব পাৰিব, কিন্তু কৈছোঁ যে ওম গং গণপতে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰক। এইটো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ইমানখিনি কৈ আছিলোঁ আপোনালোকৰ 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে। 5 ডিচেম্বৰৰ পিছত ৰাহু যাব ইয়াতে আপোনালোকৰ তৃতীয় ঘৰত, যিটো এক্সেলেণ্ট স্থিতি বুলি ক'ব পাৰি। কেতুৰ স্থিতিও হ'ব আপোনালোকৰ কৰ্কট ৰাশিত, যিটো বৰ এটা ভাল স্থিতি নহয়, কিন্তু ঘৰ ৱাইজ চালে বহুত ভাল স্থিতি। এতিয়া মই দেখুৱাই দিছোঁ যে 5 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 2026 বৰ্ষৰ 5 ডিচেম্বৰৰ পিছৰ সময়ছোৱাত কেনেকুৱা হ'ব। ৰাহুৰ দৃষ্টি আহি আছে ইনকামৰ ঘৰত, ৰাহুৰ দৃষ্টি আহি আছে ব্যৱসায়ৰ ঘৰত। ব্যৱসায়ৰ ঘৰত ৰাহুৰ দৃষ্টি যেতিয়া থাকে, আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ অস্থিৰতা দেখা দিয়ে, কিন্তু নিজৰ উচ্চাভিলাষ বহুত দেখা দিয়ে। নিজৰ ব্যৱসায়িক সংগীৰ সৈতে মতবিৰোধ বা কিছুমান মনোমালিন্য কৰিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। অন্যথা বাকী কোনো প্ৰব্লেম নাই। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ একাদশত আছে, এইটো এটা ভাল স্থিতি। ইনকামত বৃদ্ধিৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব পাৰিব। এইখিনি সময়ছোৱাত দূৰভ্ৰমণ হ'ব পাৰে। ব্যৱসায়জনিত ক্ষেত্ৰতে হওক বা ইনকামৰ ক্ষেত্ৰতে হওক দূৰভ্ৰমণ কৰাব। ঘৰৰ পৰা দূৰত যাই থাকিব লগাতো পৰিব পাৰে কেইদিনমানৰ কাৰণে। যিসকল বিবাহিত আছে তেওঁলোকৰ প্ৰতিভা পত্নীৰ সৈতে কনফিউজন ক্ৰিয়েট কৰিব পাৰে। ব্যৱসায়িক সংগীৰ সৈতেও আপোনালোকৰ কনফিউজন ক্ৰিয়েট কৰিব পাৰে। চ' অলপ ধৈৰ্য ধৰি মিলি চলিব পাৰিলে ভাল হ'ব। এইখিনি মই কৈ আছোঁ 2026 বৰ্ষৰ 5 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 14 এপ্ৰিললৈকে, আৰু তাৰ পিছলৈকেও ৰাহু কেতু ইয়াতে প্ৰভাৱ থাকিব। চ' মুঠতে 2027 বৰ্ষটো গোটেইটো বুলিয়ে ধৰি লওক, আৰু 2026 বৰ্ষৰ 5 ডিচেম্বৰৰ পিছৰ সময়ছোৱাত পৰাক্ৰম কৰাটো আপোনালোকক দেখা যাব। খুব কষ্ট কৰিব পৰা হ'ব। এইখিনিও এটা ভাল দেখা গৈছে। নিজৰ ভাই ভনীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। কেতুৰ স্থিতি আছে ভাগ্যস্থানত, যিটো ধৰ্ম কৰ্মৰ স্থান হয়। কেতুৰ দৃষ্টি আহি আছে ৰাশিত, কেতুৰ দৃষ্টি আহি আছে সন্তানৰ স্থানত। চ' যিসকলে সন্তান প্ৰাপ্তিৰ কথা ভাবি আছে তেওঁলোকে অলপ এক্সট্ৰা আপোনালোকে ডক্তৰৰ সৈতে পৰামৰ্শ লৈহে আগবাঢ়িব। এক্সট্ৰা মেহনত লাগিব। তাৰমানে ডক্তৰৰ পৰামৰ্শ লৈ কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছো ল'বলগীয়াত পৰিব পাৰে। কেতুৰ দৃষ্টি পঞ্চম ঘৰত অহাৰ কাৰণে আপোনালোকৰ ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত জড়িত কৰাব। আপোনালোকৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি হয়, তাক অকণমান হিডেন কাইণ্ড অফ পাৰ্চনেলিটি বনাব। তাৰমানে মানুহে আপোনালোকক ইজিলি বুজিব নোৱাৰিব। সেইটো অকণমান আপোনালোকে ধ্যান দি চলিব। তাৰমানে কি হয় যে নহ'লে কনফিউজন বহুত ক্ৰিয়েট হ'ব। কেতু ভাগ্যস্থানত স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে যিমানখিনি পাৰে সিমানখিনি অলপ ভাগ্যৰ স্থান যিটো হয়, মানে আপোনালোকে ভাগ্য ভালে ৰাখিবৰ কাৰণে ঈশ্বৰ ভক্তি কৰক। কৃষ্ণ বা বিষ্ণুৰ নামত ভক্তি কৰক। আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। আৰু যদি বিচাৰে যদি বহুত ভালে ৰিজাল্ট লাগে, তেতিয়াহ'লে আকৌ ক'ম যে ওম গং গণপতে নমঃ ভাগ্যৰ ছাপোৰ্টৰ ক্ষেত্ৰত আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। এতিয়া মই আপোনালোকক থুলমূলকৈ গোটেইখিনিয়ে কৈ দিম। প্ৰথমতে আপোনালোকক ক'ম যে বৃশ্চিক ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ মানে অভাৰঅল পাৰ্চনেলিটি কেনেকুৱা হয়। প্ৰথমতে পাৰ্চনেলিটি জানিম, তাৰপিছত বাকীখিনি আপোনালোকৰ বিষয়ে ক'ম। যে বৃশ্চিক ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোক অলপ আৰামপ্ৰিয় হয়, আনৰ মতে চলি অলপ ভাল পায়। বন্ধু বান্ধৱ বা আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে অলপ ঘূৰা ফুৰা বেছি হয় বা বন্ধু বান্ধৱ প্ৰিয় হয়। আপোনালোকে অলপ নীতিহীন খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আগবঢ়াটো দেখা যায়। তাৰমানে মাছ মাংস মদ এইবিলাকৰ প্ৰতিও এট্ৰেক্টেড হোৱাটো দেখা যায়। চ' অলপ ধ্যান ৰাখিব। আনৰ কথা অমান্য কৰিব নোৱাৰা স্বভাৱৰ হয়। মানে কোনোবাই কিবা এটা ক'লে সেইটো বৰ মানে নিগেশ্যন বা আপোনালোকে ন' ক'বলৈ অলপ টান পায়। সদায় য়েছ এনচাৰটোৱে আহি যায়।
আপোনালোকে সঞ্চয় এইখিনি সময়ছোৱা কৰোঁতে অলপ দিগদাৰ পাব। খঙাল প্ৰকৃতিৰ হয় যদিও আপোনালোক সহনশীল হয়। ৰাজ অনুগ্ৰহপ্ৰাপ্ত হয়, মানে চৰকাৰী চেক্টৰত আপোনালোকে চাকৰি পোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ ৰাশিটো বহুত ভাল। সম্পত্তিশালী হয়, যান-বাহনযুক্ত হয়, উচ্চাভিলাষী হয়, বিদ্বান হয়, নিজস্ব প্ৰাধান্য সদায় বজাই ৰাখে আৰু স্বাধীন মনৰ হয়। এইখিনি ভাল দেখা গৈছে। বৃশ্চিক ৰাশিৰ ছোৱালীসকলৰ বাবে কেনেকুৱা? বৃশ্চিক ৰাশিৰ জাতিকাসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত খুব ভাল থাকে, উদ্যমশীলা থাকে, নিষ্ঠাৱৰ্তী হয়, জটিল মনৰ অধিকাৰিণী হয়, অলপ মানে কমপ্লেক্স টাইপৰ হয়, পিতৃ-মাতৃ প্ৰতিপালন কৰে, আত্মীয়-স্বজনৰ প্ৰিয়বাদক হয়, প্ৰিয়বাদিকা হয় আৰু কুলৰ ক্ষেত্ৰত শ্ৰেষ্ঠ হয়। আপোনালোকৰ ক্ষেত্ৰত এইটো এটা বহুতেই ভাল স্থিতি। গীত, বাদ্যযন্ত্ৰ এইবিলাকৰ প্ৰতি আপোনালোকৰ অনুৰক্ত হৈ নিজস্ব এৰি নিদিয়া মনোভাৱৰ হয়, প্ৰতিব্ৰতা হয় আৰু প্ৰেমিক অন্তৰৰ হয়। এতিয়া আপোনালোকক ক'ম যে স্বাস্থ্য আৰু আপোনালোকৰ বেমাৰ-আজাৰ দেহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? পুৰণি ৰোগৰ উপশম ঘটিব, স্বাস্থ্যৰ ক্ষতি নাই। ডাঙৰ ৰোগে এইখিনি সময়ছোৱাত কষ্ট দিয়া যোগো দেখা তেনেকুৱা নাযায়। তাৰমানে প্ৰব্লেম তেনেকুৱা নাই। ডাঙৰ বেমাৰ হ'ব নালাগে, সৰু-সুৰা বেমাৰ হোৱাৰ যোগ আছে। আঘাতপ্ৰাপ্তি হোৱাৰ অৱশ্যে যোগ দেখা গৈছে, চ' অলপ সাৱধান হ'ব। আঘাতৰ বাবে আপোনালোকৰ ধনৰ ব্যয় হ'ব পাৰে, আঘাতপ্ৰাপ্তি হৈ পেলাই, চ' তাৰ প্ৰতি ধ্যান ৰাখিব। পিতা-মাতা বা আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ আকস্মিক বিয়োগে মানসিক আপোনালোকৰ হীনমন্যতাত ভোগাব পাৰে। সেইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। পাৰিলে মেডিটেশ্যন কৰক। স্বাস্থ্য আৰু দৈহিক উন্নতিৰ ক্ষেত্ৰত আনৰ সহায় লাভ কৰিব পাৰিব, এইখিনিও ভাল দেখা গৈছে। কৰ্মস্থান, ধনস্থান, ব্যৱসায়-বাণিজ্য এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে। কৰ্মপ্ৰাপ্তিত বিলম্ব হোৱা দেখা যায় যদিও বছৰৰ শেষৰ ফালে নতুন কৰ্মৰ যোগাযোগ আৰু প্ৰাপ্তিযোগ আপোনালোকৰ দেখা গৈছে। ধনৰ আগমনত বৃদ্ধি দেখা গৈছে। পদোন্নতিৰ অকণমান খেলি-মেলি বা বদলীকৰণৰ অশান্তি কিছুমান ভোগ হ'ব পাৰে, মানে অনিচ্ছাকৃতভাৱে আপোনালোকৰ ট্ৰান্সফাৰো হ'ব পাৰে। উচ্চতৰ মহলৰ ৰোষত পৰিব পাৰে, মানে কোনোবা নহয় কোনোবা ৰোষত আহিব পাৰে। হঠাৎ আপোনালোকৰ সঞ্চয় আপোনালোকৰ ব্যয়ৰ পথেৰে ওলাই যাব পাৰে, যিমান জমা কৰি ৰাখিছিলে। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত আহুকালে দেখা দিব যদিও সিমান প্ৰব্লেম নকৰে, সৰু-সুৰা প্ৰব্লেম কিন্তু আহিব। যিসকলে প্ৰেম-প্ৰণয় বা বিবাহৰ ক্ষেত্ৰত জানিব বিচাৰি আছে, তেওঁলোকক ক'ম যে বিপৰীত লিংগৰ সঁহাৰিয়ে আপোনালোকৰ সামাজিক প্ৰেমতো সুখ, শান্তি, ভোগ আৰু গোপন প্ৰেমত থকা মতবিৰোধ হৈ বৃদ্ধি হৈ আপোনালোকৰ বিচ্ছেদ পৰ্যন্ত হ'ব পাৰে। তাৰমানে কি কৈছোঁ যে আপোনালোকৰ যিসকল বিবাহিত হৈ আছে তেওঁলোকৰ কাৰণে বৰ ভাল দেখা গৈছে, কিন্তু যিসকলে মনে মনে ছাপ'জ আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বিচ্ছেদ হোৱাৰো যোগ আছে। ছাপ'জ কাৰোবাৰ এক্সট্ৰা মেৰিটেল যদি এফেয়াৰ্ছ আছে তেওঁলোকৰ প্ৰব্লেম আছে। বিবাহৰ কাৰণে বৰ্তমান সময়ছোৱাত যোগাযোগো আহিব, বিবাহত আগবাঢ়িবও পাৰিব। বিশেষকৈ মই যে কৈছিলোঁ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে, আকৌ 2027 চনৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এপ্ৰিলৰ 13 তাৰিখলৈকে বিবাহৰ ক্ষেত্ৰত ভাল দেখা গৈছে। বৈবাহিক খেলি-মেলি আঁতৰ হ'ব এইখিনি সময়ছোৱাত। বৈবাহিক অশান্তি থকাসকলৰ মীমাংসা হোৱাটো বৰ্তমান হৈছে। সন্তানৰ ক্ষেত্ৰতো শুভফল লাভ কৰিবলৈ পাৰিব। পঢ়া-শুনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ অনুষ্ঠানৰ লগত সুসম্পৰ্ক গঢ়ি নাম ভৰ্তি কৰিব পাৰিব। শিক্ষা লাভৰ ক্ষেত্ৰত এলাহৰ বাবে সুযোগ হেৰাব। বিদেশৰত যিসকল ব্যক্তি আছে বিদ্যাৰ্থীৰ সুনাম কৰাৰ যোগ আহিব। গৱেষণাৰত যিসকল আছে নতুন উদ্ভাৱনে চমক প্ৰদৰ্শন কৰিব। জ্যেষ্ঠ স্বধৰ্মীয় গুৰুৰ পৰা ধৰ্মজ্ঞান লাভ কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত এইবিলাক ভাল দেখা গৈছে। এতিয়া প্ৰতিকাৰ হিচাপত কি কৰিব, উপায় কি কৰিব এইটো বছৰত? আপোনালোকে শনিবাৰ, বৃহস্পতিবাৰ অথবা বুধবাৰে আপোনালোকে যিকোনো এটা বাৰে বাৰু লৈ লওক। আপোনালোকে দিনত নিৰামিষ ভোজন কৰক আৰু গধূলি ধূপ-চাকি জ্বলাই আপোনালোকে শনি, ৰাহু আৰু বৃহস্পতি বা কেতুৰ, শনি, ৰাহু, বৃহস্পতি, কেতু এইবিলাক গ্ৰহৰ যিটোৱে আপোনালোকৰ দশান্তৰ দশা চলি আছে তাৰ বীজ মন্ত্ৰ 108 বাৰকৈ জপ কৰক। বীজ মন্ত্ৰটো জপ কৰিলে খুব বেনিফিচিয়েল হ'ব। ৰুদ্ৰাক্ষ আপোনালোকে ধাৰণ কৰিব পাৰে, 3মুখী, 4মুখী, 7মুখী বা 8মুখী। যিকোনো ৰুদ্ৰাক্ষ আপোনালোকে ধাৰণ কৰিব পাৰিলে ভাল হ'ব। গোটেইকেইটা পিন্ধিব পাৰিলেতো আৰু বহুত ভাল। বৃহস্পতি, কেতু, শনিৰ আৰু ৰাহুৰ গ্ৰহ মানে অৰ্চনা বা আপোনালোকে পূজা-পাঠ কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। প্ৰত্যেক দিনে আপোনালোকে দুবৰি বনত আপোনালোকে পানী ঢালি পেলাইহে আপোনালোকে যাত্ৰা কৰিব পাৰিলে ভাল হ'ব। আপোনালোকে যদি বহুতখিনি আপোনালোকৰ মূৰৰ বিষ হ'ব ধৰিছে, তেতিয়াহ'লে এটা কাম কৰিব, বগা চন্দন আৰু অকণমান হালধি মিক্স কৰি কপালত ফোট ল'ব। মানে ভুৰৰ মাজত আৰু নাকৰ ওপৰেদি এইখিনি য'ত আজ্ঞা চক্ৰ থাকে তাতে আপোনালোকে ফোট ল'ব। শনিবাৰে সন্ধিয়া 5 বজাৰ পৰা 8 বজাৰ ভিতৰত আপোনালোকে 8 গছি মিঠাতেলৰ চাকি শনি মন্দিৰ বা কালী মন্দিৰত জ্বলাব পাৰিলে আপোনালোকৰ কাৰণে খুব বেনিফিচিয়েল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আপোনালোকৰ অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয়-স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব।
আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।